হেল্ল' বন্ধুসকল, নমস্কাৰ। ভালে আছেনে আপোনালোকে? আপোনালোকলৈ আজি ৰেচিপি এটা লৈ আহিছোঁ, চিকেন তন্দুৰী। তো চিকেন তন্দুৰীৰ বাবে মই লৈছোঁ কেইপিচমান চিকেন লেগ পিচ আছে 2টা, আৰু 4-5 টুকুৰমান চিকেন আছে। তো প্ৰথমতে ভালদৰে ধুই ল'ব চাফা কৰি। তাৰপিছতে ইয়াতে অলপ কাটি দিছোঁ, এইটো চাই ল'ব। এইটো কাটি দিলে অলপ ভিতৰত সিজিব, আৰু যিটো মছলা হয় ন, সেই মছলাটো সোমাই যাব ভিতৰত। এনেদৰে কাট কৰি লৈছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে জনাব দেই। ভাল লাগিলে লাইক কৰি দিব। এনেদৰে চিকেনটো কাট কৰি লৈছোঁ। ইয়াতে নিমখ এড কৰিছোঁ, অকণমান জিৰা গুড়ি, ধনিয়া গুড়ি, হালধি আৰু অকণমান দিছোঁ, 2 চামুচ দিছোঁ। জিঞ্জাৰ গাৰ্লিকৰ পেষ্ট, ৰেড চিলি, মিট মছলা, গৰম মছলা, আৰু এইটো আপোনাৰ দৈ এড কৰিছোঁ। এইটো আপোনাৰ ভালদৰে মিক্স কৰি ল'ব, সানি দিব, যাতে ভিতৰত মছলা এইবিলাক সোমাই যায়। এইটো আধা ঘণ্টাৰ বাবে মই ফ্ৰিজত ৰাখি থ'ম মেৰিনেট কৰিবৰ কাৰণে। এইটো আধা ঘণ্টা হোৱাৰ পিছত ওলাই আনিছোঁ। কেৰাহীটো গৰম হ'বলৈ দিছোঁ, মিডিয়াম ফ্লেমত দিছোঁ। এইটো মেল্টেড বাটাৰ হয়, আৰু তাৰে লগত অকণমান ৰিফাইন এড কৰিছোঁ, যাতে বাটাৰখিনি সোনকালে গলি নাযায়। এইটো চিকেনখিনি দি দিলোঁ। এইটো সহজ পদ্ধতিৰে কৰিছোঁ, ইয়াতে যাতে ঘৰত সকলোৱে বনাই খাব পাৰে। চাই ল'ব, অকণমান ব্ৰাউন কালাৰ হৈছে। ঢাকনি দি দিব হা, অলপ যাতে ভিতৰলৈ সিজে। এইটো ব্ৰাউন কালাৰ হৈছে। 10 মিনিটমান পিছত এইটো নমাব লাগিব। চাই ল'ব, এইটো হৈ গ'ল। এতিয়া এইটো চাৰ্ভ কৰিম সিহঁতক ছাৰপ্ৰাইজ দিবৰ কাৰণে। ছাৰপ্ৰাইজৰ কাৰণে ৰৈ থাকে সদায়। গধূলি মায়ে কিবা ছাৰপ্ৰাইজ দিব। ইয়াতে ক'লা নিমখ এড কৰিছোঁ, আৰু চাট মছলা অলপ এড কৰিছোঁ। ছাৰপ্ৰাইজ! ছাবস্ক্ৰাইব কৰি দিব। Thank you.